নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেললৈ পুনৰবাৰ স্বাগতম জনাই আজি ভগৱান শিৱৰ 19টা অৱতাৰৰ বিষয়ে এটা ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়া লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজি ভগৱান শিৱৰ 19টা অৱতাৰৰ বিষয়ে জানি লওঁ। হিন্দু ধৰ্মৰ প্ৰধান আৰাধ্য হৈছে দেৱাদিদেৱ মহাদেৱ। সৃষ্টিৰ আদিৰে পৰা যাৰ অস্তিত্ব বিৰাজমান তেওঁ হৈছে ভগৱান শিৱ। হিন্দু পুৰাণত ভগৱান শিৱক ধ্বংসকৰ্তা বুলি জনা যায়। হিন্দু মহাপুৰাণসমূহত মহাদেৱ শিৱৰ বিভিন্ন কাহিনীৰ বৰ্ণনা আছে আৰু বেদত আছে শিৱৰ ৰুদ্ৰৰূপৰ ব্যাখ্যা। সৃষ্টিৰ পালনকৰ্তা ভগৱান বিষ্ণুৰ যেনেকৈ 10টা অৱতাৰ আছে, ঠিক একেদৰে ভগৱান মহাদেৱৰ 19টা অৱতাৰ আছে। অৱতাৰ মানে শিৱৰ বিশেষ ৰূপ অৰ্থাৎ দিব্যাংশক বুজোৱা হৈছে। আহক তেনেহ'লে জানি লওঁ ভগৱান শিৱৰ অৱতাৰসমূহৰ কথা। ভগৱান শিৱৰ প্ৰথম অৱতাৰ হৈছে পিপলাদ। পিপলাদ হৈছে শিৱৰ এক মহান অৱতাৰ, যিজন মহৰ্ষি দধিচিৰ পুত্ৰ আছিল। পিতা দধিচিৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ তেওঁ দেৱতাসকলৰ বিৰুদ্ধে সংঘৰ্ষ কৰিছিল। পৌৰাণিক তথ্য অনুসৰি পিপলাদৰ কৃপা অনুসৰি শনিদেৱৰ প্ৰকোপৰ পৰা ৰক্ষা পোৱা যায়। ভগৱান মহাদেৱৰ পৰৱৰ্তী অৱতাৰ হৈছে সৰভ। ভগৱান শিৱৰ এই অৱতাৰ খুব ভিন্ন ধৰণৰ। ভগৱান বিষ্ণুৰ নৰসিংহ অৱতাৰে হিৰণ্যকশিপুৰক বধ কৰাৰ পিছত যেতিয়া সংসাৰ ধ্বংস কৰিবলৈ উদ্যত হয়, তেতিয়া সেই ক্ৰোধৰ হাতৰ পৰা সৃষ্টিক ৰক্ষা কৰিবলৈ মহাদেৱে এই বিশেষ ৰূপ ধাৰণ কৰিছিল। তৃতীয় অৱতাৰ হৈছে হনুমান। ভগৱান শিৱৰ আটাইতকৈ শক্তিশালী ৰূপৰ ভিতৰত বজৰংবলী হনুমান অন্যতম। ৰামায়ণ মহাভাৰতত সহ সমগ্ৰ পৌৰাণিক ইতিহাসত হনুমানৰ এক অনবদ্য ভূমিকা আছে, যি অৱতাৰ আজিও এই সংসাৰত বিৰাজমান। পৰৱৰ্তী অৱতাৰ হৈছে বৃষভ। হিন্দু পুৰাণ অনুযায়ী এবাৰ বিষ্ণুৰ অসুৰ পুত্ৰসমূহৰ হাতৰ পৰা সংসাৰক ৰক্ষা কৰিবলৈ ভগৱান শিৱই এই অৱতাৰ গ্ৰহণ কৰিছিল। ভগৱান শিৱৰ এই অৱতাৰ সত্যৰ প্ৰতীক। পৰৱৰ্তী অৱতাৰ কিৰাত। মহাভাৰতৰ অন্যতম আৰু প্ৰধান চৰিত্ৰ অৰ্জুনৰ পৰীক্ষা ল'বলৈ ভগৱান শিৱই এক ব্যাধৰ ৰূপ ধাৰণ কৰিছিল, যাৰ নাম আছিল কিৰাত। আৰু অৰ্জুনৰ বীৰত্বত সন্তুষ্ট হৈ মহাদেৱে অৰ্জুনক পাশুপাত অস্ত্ৰ দান কৰিছিলে। তাৰ পিছৰ অৱতাৰ গৃহপতি। বিশ্বেশ্বৰ নামৰ বামনৰ গৃহত ভগৱান শিৱই গৃহপতি ৰূপে অৱতৰিত হৈছিল। নাৰদ মুনিৰ কথা অনুযায়ী নিয়তিৰ বিধানত গৃহপতিৰ মাত্ৰ 9 বছৰ বয়সত মৃত্যু হ'ব, সেয়া আছিল ভৱিষ্যতবাণী। কিন্তু পৰৱৰ্তী সময়ত গৃহপতিয়ে মৃত্যুক জয় কৰিছিল আৰু অগ্নিশ্বৰ নামৰ এক বিশেষ শিৱলিংগ স্থাপন কৰিছিল। পৰৱৰ্তী অৱতাৰ হৈছে ঈশান। ভগৱান শিৱৰ এক বিশেষ অৱতাৰ হৈছে ঈশান অৱতাৰ। সৃষ্টিৰ আদিত এই অৱতাৰৰ গুৰুত্ব অপৰিসীম। সৃষ্টিকৰ্তা ব্ৰহ্মাই সংসাৰ নিৰ্মাণৰ সময়ত মহাদেৱৰ এই অৱতাৰৰ কৃপাপ্ৰাপ্তি কৰিছিলে। পৰৱৰ্তী অৱতাৰ তৎপুৰুষ। ভগৱান শিৱৰ অন্যতম আৰু গুৰুত্বপূৰ্ণ অৱতাৰ হৈছে তৎপুৰুষ। সৃষ্টিৰ নিৰ্মাণত তৎপুৰুষৰ অনবদ্য অৱদান আছে। সৌৰজগতৰ সকলো শক্তিৰ আঁৰত লুকাই আছে এই অৱতাৰৰ ৰহস্য। পৰৱৰ্তী অৱতাৰ হৈছে নামদেৱ। এবাৰ সংসাৰ সৃষ্টিৰ সময়ত ব্ৰহ্মা খুব ডাঙৰ বিপদত পৰিছিল। তেতিয়া তেওঁ শৰীৰৰ পৰা এক লাল দিব্যাংগ ওলাইছিল। সেই দিব্যাংগ ভগৱান শিৱৰ বিশেষ অৱতাৰ আছিলে নামদেৱ। পৰৱৰ্তী অৱতাৰ হৈছে অঘোৰ। দেহত ছাই ভস্ম, কপালত তিলক, জটাধাৰী এই ৰূপ হৈছে এই অঘোৰ অৱতাৰ। তন্ত্ৰ সাধনাৰ ক্ষেত্ৰত এই অঘোৰৰ নাম খুব পৰিচিত। পৰৱৰ্তী অৱতাৰ সুৰেশ্বৰ। ভগৱান শিৱৰ এনে এক অৱতাৰ যি ভক্তসকলৰ খুব নিকট, সেয়া হৈছে সুৰেশ্বৰ। ভগৱান শিৱৰ এই বিশেষ পৰৱৰ্তী অৱতাৰ হৈছে জ্যোতিনাথ। ভগৱান শিৱৰ আটাইতকৈ শান্তিপূৰ্ণ অৱতাৰ হৈছে জ্যোতিনাথ অৱতাৰ। মহাদেৱে এই অৱতাৰ ধাৰণ কৰি আহুক আৰু তেওঁৰ পত্নী আহুকাক বৰ প্ৰদান কৰিছিল। পিছৰ অৱতাৰ অৱধূত। অৱধূত বা অদ্ভুত হৈছে ভগৱান শিৱৰ এক ভিন্ন অৱতাৰ, যাৰ দ্বাৰা তেওঁ দেৱৰাজ ইন্দ্ৰৰ অহংকাৰ চূৰ্ণ কৰিছিল। পৰৱৰ্তী অৱতাৰ কালভৈৰৱ অৱতাৰ। 51টি শক্তিপীঠক অসুৰৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈ ভগৱান শিৱৰ এক বিশেষ ৰূপৰ উৎপত্তি ঘটিছিল। অত্যন্ত শক্তিশালী আৰু হিংস্ৰ এই অৱতাৰৰ নাম হৈছে কালভৈৰৱ। পৰৱৰ্তী অৱতাৰ হৈছে বীৰভদ্ৰ। সতীৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ আৰু দক্ষ যজ্ঞ বিনাশ কৰিবলৈ ভগৱান শিৱৰ জটাৰ পৰা এক ভয়ংকৰ আৰু শক্তিশালী চৰিত্ৰৰ উৎপত্তি ঘটিছিল, যাৰ আগ্ৰাসন আৰু শক্তি আছিল অনন্য।
পৰৱৰ্তী শিৱৰ অৱতাৰ হৈছে দুৰ্বাসা। ভগৱান শিৱৰ ক্ৰোধৰ অগ্নিৰ পৰা সৃষ্টি হৈছিল দুৰ্বাসা মুনিৰ, যি অত্যন্ত ৰাগী আছিল আৰু তেওঁ অভিশাপ দিয়াৰ ঘটনাক্ৰম সকলোৱে অৱগত। তাৰ পিছৰ অৱতাৰ হৈছে অশ্বত্থামা। মহাভাৰতৰ অন্যতম আৰু এক প্ৰধান চৰিত্ৰ অশ্বত্থামা। তেওঁ আছিল এক দ্ৰোণাচাৰ্যৰ পুত্ৰ আৰু তেওঁ আছিল ভগৱান শিৱৰে এক বিশেষ অৱতাৰ, যি কাল কোট মৃত্যুৰ প্ৰতীক আছিল। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি ভগৱান শিৱৰ 19টা অৱতাৰৰ বিষয়ে জানি আপোনালোকে কেনেকুৱা পালে কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিলে এনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।